নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি জিটিপিজিটিৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট সম্পৰ্কে কিছু কথা আলোচনা কৰিবলৈ ভিডিঅ'টো বনাইছোঁ। টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট কেতিয়া দিব সেই সম্পৰ্কে আজি কিছুদিনৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছিল যে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্টসমূহ মে' মাহৰ প্ৰথম সপ্তাহতে দিব বুলি তেখেতে ঘোষণা কৰিছিলে। কিন্তু তাৰ পাছতে যিহেতু আমাৰ নিৰ্বাচনৰ ডেট লোৱা হ'ল আৰু নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ল, গতিকে এতিয়া প্ৰশ্ন আহিছে যে মে' মাহৰ প্ৰথম সপ্তাহত টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্টসমূহ দিব নে নিদিয়ে। যিহেতু নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছত কোনো ধৰণৰ নিযুক্তি সম্পৰ্কীয় কাৰ্যকলাপ অনুষ্ঠিত হ'ব নোৱাৰে, কিন্তু যদিহে সেই নিযুক্তি প্ৰক্ৰিয়াটো নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বৰে পৰা চলি থাকে, তেনেহ'লে ৰিজাল্ট বা অন্যান্য গতিবিধিসমূহ চলাব পাৰে। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰেই আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট মে' মাহৰ প্ৰথম সপ্তাহতেই দিব। আৰু এটা কথা, যিহেতু আজি অসম পুলিচৰ লিখিত পৰীক্ষাৰ ৰিজাল্টসমূহো ঘোষণা কৰিছে, গতিকে সেইফালৰ পৰা চাবলৈ গ'লেও আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্টসমূহ মে' মাহৰ প্ৰথম সপ্তাহতে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ যদিহে নিৰ্বাচনৰ বাবে ৰিজাল্ট দিব নোৱাৰিলেহেঁতেন, তেনেহ'লে আজি অসম পুলিচৰ লিখিত পৰীক্ষাৰ ৰিজাল্টসমূহ ঘোষণা নকৰিলেহেঁতেন। গতিকে অসম পুলিচৰ ABUBৰ লিখিত পৰীক্ষাৰ ৰিজাল্টসমূহ আজি ঘোষণা কৰালৈ চাই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্টসমূহো মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰিব বুলি আশা কৰিব পাৰি। গতিকে এই বিষয়ে আপোনালোকৰ মতামতসমূহ কেনেধৰণৰ কমেণ্ট কৰি জনাবচোন। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।